ভালো ধন্যবাদ बढ़िया शाबाश सुरम शाबाश এই দিনটোত আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পামে পৰম্পৰাগতভাৱে অসমীয়া যি ৰীতি নীতি আছে সেই ৰীতি নীতি মতে আমাৰ যিখিনি পশুধন আছে হাতীৰ পৰা গৰু ম'হ সকলোকে আমি নোৱাওঁ আমাৰ তেল মাহ হালধি তাৰপিছত আমাৰ লাও খা বেঙেনা খা সকলো আমি যিটো পৰম্পৰাগত ৰীতি নীতি মতে আমি পালন কৰি আহিছোঁ আৰু আজিও পালন কৰিছোঁ আমাৰ ভৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ সমগ্ৰ পৰিয়ালে আমি আজিৰ দিনটোত নিজ হাতে সকলোৱে নোৱাওঁ ধুৱাওঁ আৰু সেই দিনটো আজি পালন কৰিছোঁ গতিকে আজি ৰঙালী বিহুৰ পবিত্ৰ দিনটোত সমগ্ৰ অসমৰ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে জীৱনৰ অপায়মংগল অমংগল দূৰ হৈ সুখ সমৃদ্ধি নামি আহে আৰু যিহেতু নিৰ্বাচন পাৰ হৈ গৈছে 4 মে তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব গতিকে ৰাইজৰ আশীৰ্বাদত এখন ৰাইজৰ স্বাৰ্থত কাম কৰা শক্তিশালী চৰকাৰ গঠন হওক যিয়ে অসমখন সুৰক্ষিত কৰিব যিয়ে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতিৰ মাজেৰে এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে সুৰক্ষিত অসমৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ তাৰেই কামনা আজি পবিত্ৰ দিনটোত কৰিছোঁ যাতে এখন জনপ্ৰিয় জনস্বাৰ্থত কাম কৰা চৰকাৰ আমি গঠন কৰিব পাৰোঁ আৰু লগতে আমি এই পবিত্ৰ দিনটোত লুইত আৰু বৰাকৰ পাৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহলৈ আমি ভৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে মংগলৰ কাৰণে আমাৰ পশুধন যিখিনি কন্যাকাত আছে সকলোৱে যাতে কোনো অপায় মংগল নহয় মংগলে সকলোৱে কুশলে থাকিব পাৰে তাৰেই প্ৰাৰ্থনা আজি পবিত্ৰ দিনটোত মই কৰিছোঁ আজি তহঁতৰে বিহু তহঁতৰে বিহু বুজি বিহু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ